মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গুণোৎসৱ প্ৰথম পৰ্যায় 2023 চতুৰ্থমান চিৰণীত ইয়াত ইভিএছ মানে পৰিৱেশৰ ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে যে আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক কেইটা ভাগত ভাগ কৰিব পাৰি। ইয়াত 4টা ভাগত ভাগ কৰিব পাৰি। উদ্ভিদৰ পাত সেউজীয়া হোৱাৰ কাৰণ কি বুলি ভাবা? ইয়াত হ'ব পত্ৰহৰিতৰ বাবে এইটো হ'ব শুদ্ধ উত্তৰ। তলৰ ছবি কোনটো প্ৰাণী সৰ্বভোজী চিনাক্ত কৰা? সৰ্বভোজী যেন সকলো বস্তুৱে খায়। এইটো হ'ব ভালুক। ভালুকে মাছ খায়, মাংস খায়, প্ৰত্যেক বস্তুটোৱেই ভালুকে খায়। সেইকাৰণে ভালুকক সৰ্বভোজী বুলি কোৱা হৈছে। তোমালোকে 44 নম্বৰ কুৱেশ্যনটোত 34 নম্বৰ না কিমান 48 নম্বৰ কুৱেশ্যনত দিছে তলৰ কোনটো প্ৰাণীৰ বাসস্থান শুদ্ধ চিনাক্ত কৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিংহৰ বাসস্থান গুহা। যদি তোমাৰ বিদ্যালয়ৰ কোনো এগৰাকীয়ে খোজ কাঢ়িব নোৱাৰে তুমি কেনে আচৰণ কৰিবা? খোজ কাঢ়িব নোৱাৰিলে তাৰ লগত আচৰণ কৰিব লাগিব বা তাই বা তেওঁৰ লগত মৰম আৰু সহযোগ কৰিম আমি। নিশ্চয় খুব ভাল কথা কৈছে, মৰম আৰু সহযোগ কৰিম। তাৰপিছত তলৰ কোনটো সামগ্ৰী ৰন্ধা কাৰ্যত ব্যৱহাৰ কৰা হয়? ৰন্ধা কাৰ্যত ব্যৱহাৰ কৰে কেৰাহী। নিশ্চয় কেৰাহী। ইয়াত কি দিছে? শৰাই দিছে, পলিথিন দিছে, এইবিলাক নহ'ব, কেৰাহীহে হ'ব। তাৰপিছত চাই লোৱা ভূপৃষ্ঠৰ কিমান ভাগ পানীৰে আগুৰি আছে? ভূপৃষ্ঠৰ 4 ভাগৰ 3 ভাগ কি পানীৰে আগুৰি আছে। এবাৰ ব্যৱহাৰ কৰা লেতেৰা পানীখিনি পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰা পদ্ধতিটোক কি বুলি কোৱা হয়? ইয়াত কোৱা হয় পুনৰাৱৰ্তন বুলি কোৱা হয়। আমি নেক্সট পেজত আহিলো 53 নম্বৰ কুৱেশ্যন। তলৰ চিত্ৰত দেখুওৱা চ'ত মাহৰ শেষৰ দিন কি বিহু উদযাপন কৰা হৈছে? চ'ত মাহৰ শেষৰ দিন সেই বিহুটো কি দিন হিচাপে মানে শেষৰ দিন কি বিহু উদযাপন কৰা হৈছে? ইয়াত গৰু বিহু। শুদ্ধ উত্তৰটো হ'ব গৰু বিহু। তাৰ নেক্সট চাই লোৱা তামিলনাডুৰ পোংগল উৎসৱ আৰু অসমৰ মাঘ বিহুৰ সৈতে মিল থকা উক্তিটো চিনাক্ত কৰা। ইয়াৰ যিকেইটা আছে ইয়াৰ মাজত তোমালোকে পঢ়ি চাবা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাঘ বিহুৰ মেজিৰ দৰে জুই জ্বলায়। সেইটো তামিলনাডু সেইটোও জুই জ্বলায়। ইয়াতো মাঘ বিহুত এই মেজি ঘৰত যে জুই যায় এইটো হ'ব শুদ্ধ উত্তৰ। তাৰমানে গোটেইকেইটা কুৱেশ্যন ক'লে মানে ভিডিঅ'টো তামাম দীঘল হৈ যাব, সেইকাৰণে গোটেইবিলাক কুৱেশ্যন মই কোৱা নাই। তোমালোকে জাষ্ট খালি কুৱেশ্যনৰ উত্তৰবিলাক বুজি যাবা, লগে লগে পঢ়ি যাবা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং ক্ৰম অনুসৰি কোনটো উক্তি শুদ্ধ? ইয়াৰ চি নম্বৰ শুদ্ধটো হ'ব শুদ্ধ। ওপৰত ঘেৰুৱা, মাজত বগা, তলত সেউজীয়া। এইটো হ'ব শুদ্ধ উত্তৰ। তুমি স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিবা? স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিবা? চিৰিয়াখানা চাবলৈ যাম না তুমি কি কৰিবা? সেইবিলাক ইয়াৰ গোটেইকেইটা যিকেইটা আছে তাৰ মাজত শুদ্ধটো হ'ব ঘৰৰ পদূলিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম। নিশ্চয় ঘৰৰ পদূলিত আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম। এইটো হ'ব একদম আদৰ্শৱান এটা কাম, যিহেতু স্বাধীনতা দিৱসত এইবিলাকে আমি কৰিব লাগে। ইয়াৰ নেক্সট দিছে গৰু হাঁহ কুকুৰাৰ বেমাৰ হ'লে আমি কলৈ লৈ যাম? গৰু হাঁহ কুকুৰাৰ বেমাৰ হ'লে আমি নিশ্চয় পশু চিকিৎসালয়ত লৈ যাম। পশু চিকিৎসালয়, ঠিকে আছে, পশু চিকিৎসালয়। তাৰপিছত আছে ডাকঘৰৰ পৰা আমি কি সেৱা লাভ কৰোঁ? ডাকঘৰৰ পৰা আমি কি সেৱা লাভ কৰোঁ? টকা পইচা আৰু চিঠি পত্ৰ আদান প্ৰদান হয়, মানে টকা পইচা আৰু চিঠি পত্ৰই হয়। ইয়াত নেক্সট PTO প্লিজ টাৰ্ণ অভাৰ। নেক্সট পেজত কি কৈছে সেইবিলাক আমি চাই ল'ম।